নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মোৰ ইউটিউব চেনেললৈ তোমালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে অষ্টম শ্ৰেণীৰ ছ'চিয়েল ছায়েন্সৰ অধ্যায় নম্বৰ ৮ৰ ভূগোল বিজ্ঞান অধ্যয়ন প্ৰযুক্তিৰ প্ৰয়োগ নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। অনুশীলনীত দিছে ১ নম্বৰত সমুদ্ৰ লিখা। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে স্কেল বা মাপনি বুলিলে কি বুজা? ইয়াৰ উত্তৰ হ'ব মানচিত্ৰ দুখন ঠাইৰ মাজৰ দূৰত্ব আৰু ভূপৃষ্ঠৰ সেই একে ঠাই দুখনৰ মাজৰ দূৰত্ব অনুপাতকে স্কেল বা মাপনি বোলে। স্কেল বা মাপনি কাক বোলে? দুখন ঠাইৰ মাজৰ দূৰত্বৰ ভূপৃষ্ঠত সেই একে ঠাইৰ দুখনৰ মাজৰ দূৰত্ব বা অনুপাতকে স্কেল বা মাপনি বোলে। খ নম্বৰ কুৱেশ্যনত দিয়া আছে ভৌতিক তথ্য বুলিলে 6 নম্বৰ কুৱেশ্যনত দিয়া আছে ভৌগোলিক তথ্য ব্যৱস্থা বুলিলে কি বুজা? ইয়াৰ উত্তৰ হ'ব ভূপৃষ্ঠৰ প্ৰাকৃতিক আৰু মানৱসৃষ্ট পৰিৱেশৰ সম্পৰ্কীয় বিভিন্ন তথ্য উত্থাপন আৰু বিশ্লেষণৰ ক্ষেত্ৰত ভৌগোলিক তথ্য ব্যৱস্থা এটা অতি নিৰ্ভৰযোগ্য কম্পিউটাৰী ভিত্তিক ব্যৱস্থা। ইয়াক স্থানিক তথ্য ব্যৱস্থা বুলিও ক'ব পাৰি। এক কথাত ক'বলৈ হ'লে যিটো ব্যৱস্থাই তথ্য সংগ্ৰহ, প্ৰশিক্ষণ, বিশ্লেষণ, প্ৰদৰ্শন আদি কাৰ্য পৃথিৱীৰ বিভিন্ন স্থানৰ পৰিপ্ৰেক্ষিতত নিয়াৰিকৈ সম্পূৰ্ণ কৰে তাকেই ভৌতিক তথ্য বুলি ক'ব পাৰি বা বুলিব পাৰি। 2 নম্বৰত কি দিছে? শুদ্ধ উত্তৰটোত ৰাইট চিন দিয়া। ইয়াত ক নম্বৰ কুৱেশ্যনত দিয়া আছে দ্ৰঘিমাংশ আৰু অক্ষাংশৰ ভিত্তিত প্ৰথমে মানচিত্ৰ অংকন কৰিছিল। অপশ্যনকেইটা দিছে ইৰাডেষ্টেনিছে, টলমিয়ে নে কাৰ্ল ৰিটাৰে? ইয়াৰ উত্তৰ হ'ব 2 নম্বৰটো টলেমিয়ে। খ নম্বৰ কুৱেশ্যনত দিয়া আছে 1ৰ পৰা 10,000 এনেদৰে প্ৰকাশ কৰা স্কেলবিধ হ'ল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰৈখিক স্কেল। তাৰপিছত গ নম্বৰ কুৱেশ্যনত দিছে কি আটাইতকৈ প্ৰাচীন মানচিত্ৰ উদ্ধাৰ হৈছে মেছ'পটেমিয়াত। তিনি নম্বৰ দিছে বহলাই লিখা। ইয়াৰ কুৱেশ্যনটো হৈছে মানচিত্ৰ অংকনৰ ক্ৰম বিকাশ সম্বন্ধে এটি টকা লেখা। কি দিছে? মানচিত্ৰ অংকন ক্ৰম বিকাশৰ সম্বন্ধে এটি টকা লিখিব দিছে তোমালোকক। এখন অৰ্থপূৰ্ণ মানচিত্ৰ প্ৰস্তুত কৰি উলিওৱাটো সহজ কাম নহয়। এই ক্ষেত্ৰত প্ৰয়োজন হোৱা পদ্ধতি আৰু সামগ্ৰী সম্পৰ্কে উপযুক্ত জ্ঞানৰ প্ৰয়োজন হয়। সভ্যতাৰ একেবাৰে আৰম্ভণিৰ পৰাই মানুহে মানচিত্ৰ প্ৰস্তুতিৰ বাবেই চেষ্টা চলাই আহিছে। আটাইতকৈ প্ৰাচীন মানচিত্ৰ উদ্ধাৰ হৈছে মেছ'পটেমিয়াত। এই মানচিত্ৰ টেৰাকোটা ফলকত অংকন কৰা হৈছিল। খ্ৰীষ্টপূৰ্ব 2য় শতিকাত চীন দেশত স্কেলৰ ধাৰণাৰে মানচিত্ৰ অংকন কৰাৰ প্ৰমাণ পোৱা গৈছে। তেওঁলোকে পাটৰ কাপোৰত পূৰ্বৰ পাহাৰ, নদ-নদী, ৰাস্তা-ঘাট আদি দেখুৱাই মানচিত্ৰ অংকন কৰিছিল। প্ৰাচীন যুগৰ পণ্ডিতসকলৰ ভিতৰত টলমিয়ে খ্ৰীষ্টপূৰ্ব 90ৰ পৰা 168ত মানচিত্ৰ অংকনৰ ক্ষেত্ৰত বিশেষ দক্ষতা দেখুৱাইছিল। দ্ৰঘিমাংশ আৰু অক্ষাংশৰ সহায়ত তেওঁ ঠাইৰ অৱস্থান নিৰ্ণয় কৰিবলৈ দ্ৰঘিমাংশ আৰু অক্ষাংশৰ সহায়ত তেওঁ ঠাইৰ অৱস্থান নিৰ্ণয় কৰিবলৈ চেষ্টা কৰিছিল। তাৰ পাছত কলম্বাছ, ভাস্কো দা গামা আদি অভিযাত্ৰীসকলেই পৃথিৱীৰ বিভিন্ন ঠাই আৱিষ্কাৰ কৰি পৃথিৱী সম্পৰ্কে মানুহৰ জ্ঞান বঢ়ায়। ইউৰোপত ছপা যন্ত্ৰৰ আৱিষ্কাৰ মানচিত্ৰ প্ৰস্তুতিৰ ক্ষেত্ৰত ব্যাপক পৰিৱৰ্তন আনিছে। ইউৰোপত আৰম্ভ হোৱা শিল্প বিপ্লৱ লাহে লাহে গোটেই বিশ্বতে বিয়পি পৰিল।
যন্ত্ৰপাতিৰ সহায়ত মানুহে বিভিন্ন সম্পদ উদ্ঘাটন কৰিব পৰা হ'ল। তাৰপিছত কোৱেশ্যনত দিছে ভূগোল অধ্যয়নত কি প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হয় লিখা। ইয়াৰ উত্তৰত হ'ব দূৰ সংবেদন। কোনো এটা বস্তু বা পদাৰ্থক স্পৰ্শ নকৰাকৈ আঁতৰৰ পৰাই নিৰীক্ষণ কৰি বা জোখ-মাপ লৈ প্ৰয়োজনীয় তথ্য আহৰণ কৰিব পৰা প্ৰযুক্তিৰ কৌশলকে দূৰ অৱলম্বন বোলা হয়। দূৰ সংবেদন প্ৰক্ৰিয়াত ভূপৃষ্ঠৰ বিষয়ে জানিবৰ বাবে বিভিন্ন প্ৰকাৰৰ সংবেদক ব্যৱহাৰ কৰা হয়। এই সংবেদকবোৰ ভূপৃষ্ঠৰ পৰা বহু উচ্চতাৰে চলা আকাশীযান বা কৃত্ৰিম উপগ্ৰহৰ সংস্থাপন কৰা হয়। এইবোৰ ভূপৃষ্ঠৰ বিভিন্ন অৱক্ষয়ৰ বিষয়ে আমাক তথ্য পাতি যোগান ধৰে।